ৰাজ্যৰ জলসম্পদ বিভাগ শেহতীয়াকৈ ব্যাপক তৎপৰতা হোৱা দেখিবলৈ পোৱা গৈছে। বিশেষভাৱে গহপুৰত মাথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত কিন্তু এই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত মই দেখুৱাবলৈ উপস্থিত হৈছোঁ গহপুৰৰ মধ্য চট্টং অঞ্চলত যি চট্টং নদীয়ে বানপানীয়ে যি বাঢ়নী পানীয়ে ছিঙি নিছিলে মাথাউৰি। কিছুদিন পূৰ্বে প্ৰাগ নিউজত এই বাতৰি সম্প্ৰচাৰ হৈছিল আৰু প্ৰাগ নিউজৰ বাতৰিৰ প্ৰভাৱৰ বাবেই বিশেষভাৱে দেখিবলৈ পোৱা গৈছে যে এতিয়া জলসম্পদ বিভাগে এই যি ভগ্ন মাথাউৰি মেৰামতিৰ ক্ষেত্ৰত আগভাগ লৈছে। বাঁহৰ পাকুপাইন পুতাত ব্যৱস্থা কৰিছে বৰ্তমান দেখিবলৈ পাইছে আৰু ইয়াতে বস্তা ফিক্সিং কৰা হ'ব। আৰু দেখিব পোৱা গৈছে যে শেহতীয়াকৈ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই বিশেষভাৱে এই বিভাগটোৰ পুনৰীক্ষণ কৰিবলৈ চেষ্টা কৰিছে আৰু এই বিভাগটোৰ জৰিয়তে তৎপৰতা প্ৰদৰ্শন কৰিবলৈ ইতিমধ্যে সংবাদ মাধ্যমৰ জৰিয়তে এই বিষয়টো আমি জানিবলৈ সক্ষম হৈছোঁ বা ৰাইজে জানিবলৈ সক্ষম হৈছে। আৰু তাৰ অংশস্বৰূপে দেখিব পোৱা গৈছে গহপুৰতো এই ব্যৱস্থা হৈছে জলসম্পদ বিভাগৰ। আৰু এই মুহূৰ্তত এই স্থানীয় এগৰাকী ব্যক্তি আছে, মই তেখেতৰ ওচৰলৈ প্ৰথমতে আহি ল'ম। প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ স্থানীয় ব্যক্তি হিচাপে। কি ক'ব, যিহেতু আপোনালোকে মাথাউৰিটো ছিগি যোৱাৰ কাৰণে অসুবিধা হৈছিলে, এতিয়া বনোৱাৰ ব্যৱস্থা কৰিছে? হয়, তৎকালীনভাৱে বিধায়কে যিটো সিদ্ধান্ত লৈছে, এই উগ্ৰগতিৰ কাম চলিছে বৰ্তমান। বাঁহ দি পেলাই মেৰামতি কৰি আছে, বাঁহৰ বস্তা দি। আমি নথৈ আনন্দিত হৈছোঁ যাতে অতি সোনকালে এই কামটো সিদ্ধি কৰি পেলাই আমাৰ 6 নম্বৰ ৱাৰ্ডৰ সমূহ ৰাইজক যাতে কৃতাৰ্থ কৰে তাৰ কাৰণে অনুৰোধ জনালোঁ। এনেধৰণে বাঁহ আৰু হেৰি কৰিলে ৰ'বগৈনে? এনেধৰণে বাঁহ আৰু বস্তা দিলে কিছু মানুহ সকাহ পাব বুলি অনুমান কৰিব পাৰি। এই যেতিয়া ছিগি গৈছিলে তেতিয়া আপোনাৰ কিমান মানুহ ডুব গৈছিলে? যেতিয়া ছিঙি গৈছিলে তেতিয়া প্ৰায় 162 ঘৰ মানুহ পানীত ডুবি আছিলে। বহু ৰাইজৰ ক্ষতিগ্ৰস্ত হৈছিলে। গৰু গাইৰ পৰা ধৰি স্কুলীয়াৰ পৰা ধৰি বহু মানুহ অমনষ্ট হৈছিলে। আৰু এতিয়া আপোনাৰ সুখী নে বনাব লৈছে? বনাব লোৱাৰ কাৰণে নিশ্চয় সুখী হৈছোঁ। ধন্যবাদ। আৰু এগৰাকী ব্যক্তি আছে, মই তেখেতৰ ওচৰলৈ আহিছোঁ। এই যিহেতু বনাই আছে, কি ক'ব? বৰ্তমান জলসম্পদ বিভাগ আৰু আমাৰ গহপুৰ স্থানীয় বিধায়কৰ তৎপৰতাত যিটো আমাৰ ইয়াত পাকুপাইনৰ ব্যৱস্থা কৰি বস্তা ফিক্সিঙৰ কামটো আৰম্ভ কৰিছে, পূৰ্বৰ তুলনাত বহুত উন্নত হৈছে। পূৰ্বৰ ঠিকাদাৰসকলে যি ধৰণৰ কাম কাজ কৰি গ'ল, যাৰ ফলত আজি এই অৱস্থাৰ সন্মুখীন হ'বলগীয়া হৈছে। কিন্তু বৰ্তমান স্থানীয় আমাৰ শিক্ষিত যুৱক এজন ঠিকাদাৰক প্ৰশান্ত কলিতাক, তেখেতক কামটো দিয়াত আমিও সুখী আৰু তেখেতে স্থানীয় হিচাপে কামটো বহুত ভালকৈ কৰিছে বুলি আমি। এনেকুৱা হ'ব পাৰে নেকি যেতিয়া বাৰিষা প্ৰবল ঢৌ আহিব, চট্টং নদী এখন বলীয়া নদী, পুনৰ ছিগি যোৱাৰ সম্ভাৱনা থাকিব নেকি? সম্ভাৱনাটো একেবাৰে এই যিডোখৰত বনাই থকা হৈছে এইডোখৰ সম্ভাৱনাটো একেবাৰে নাই আৰু, কাৰণ একেবাৰে মজবুতকৈ বনোৱা দেখিছোঁ আমি। ৰাইজে জলসম্পদ বিভাগৰ জৰিয়তে যি তৎপৰতা লৈছে বৰ্তমান এই কাম হোৱাক লৈ সুখী হৈছে, যথেষ্ট সুখী হৈছে। আৰু জলসম্পদ বিভাগক আমি ৰাজহুৱাভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চয় ধন্যবাদ জনাইছোঁ। পুনৰ দেখাবলৈ অনুৰোধ জনাইছোঁ ভিডিঅ' জাৰ্নেলিষ্টক। এই মুহূৰ্তত বাঁহৰ পাকুপাইন যি পুতাৰ ব্যৱস্থা কৰিছে সেই পৰিৱেশটো দেখুৱাইছোঁ। ইয়াত বস্তা ফিক্সিং কৰা হ'ব আৰু এনেধৰণে আহি থকা যি বাৰিষাৰ দিনকেইটাত যাতে এই অঞ্চলৰ যথেষ্ট সংখ্যক লোক আছে, নগৰখনৰ গহপুৰ নগৰত পৰে 6 নং ৱাৰ্ড। ইতিমধ্যে মধ্য চট্টঙকে অঞ্চলৰ ৰাইজে বানত যিহেতু ডুবিছিলে এই মাথাউৰিটো ছিগি যোৱাৰ ফলত, আৰু এই মাথাউৰি যিহেতু ইতিমধ্যে বনোৱাৰ ব্যৱস্থা কৰিছে জলসম্পদ বিভাগে, দেখা গৈছে পূৰ্বৰ তুলনাত জলসম্পদ বিভাগৰ এনে তৎপৰতা বৃদ্ধি পাইছে। যথেষ্ট এটা প্ৰাগ নিউজৰ বাতৰি প্ৰভাৱৰ বাবে এনে ঘটনা হৈছে, যিহেতু প্ৰাগ নিউজত এই বাতৰি সবিস্তাৰে প্ৰকাশ হৈছিলে, আৰু যাৰ বাবে আজি এনেধৰণৰ এই তৎপৰতা জলসম্পদ বিভাগে লৈছে। নিশ্চিতভাৱে এটা গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব। ৰাইজে আশা কৰিছে যাতে এই যি নিৰ্মাণ কৰিছে ইয়াৰ পৰা ৰাইজে উপকৃত হ'ব আগন্তুক বাৰিষাত।